আপোনালোকৰ প্ৰিয় চেনেল কেৰিয়াৰ পইণ্টলৈ স্বাগতম জনাইছো। আজি কেৰিয়াৰ পইণ্টে লৈ আহিছে অসম লোকসেৱা আয়োগ আসাম পাব্লিক চাৰ্ভিচ কমিছনে প্ৰকাশ কৰা এটা বিজ্ঞাপন লৈ। বিজ্ঞাপনটোৰ মতে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট আৰু PWDৰ কাৰণে কেইটামান ইঞ্জিনিয়াৰিং পোষ্ট ওলাইছে। এছিষ্টেণ্ট ইঞ্জিনিয়াৰ আৰু জুনিয়ৰ ইঞ্জিনিয়াৰৰ এই পোষ্ট কেইটাৰ কাৰণে ফৰ্ম কেনেকৈ ফিল আপ কৰিব লাগে তাকে আলোচনা কৰিবলৈ মই ভিডিঅ'টো কৰিব লৈছো। যদি ভিডিঅ'টো ভাল লাগে নিশ্চয় লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া মই অলপ এডভাৰটাইজটোৰ বিষয়ে আলোচনা কৰিব খুজিছো। এডভাৰটাইজটোৰ মতে আমি অনলাইন এপ্লাই কৰিব নালাগে, এইটো অফলাইন দিব লাগে, হাৰ্ড কপি জমা দিব লাগিব অফিচত। ফাৰ্ষ্ট নেম অফ পোষ্ট দিয়া আছিলে, নেম অফ পোষ্ট দিয়া আছে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ আণ্ডাৰ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট, টোটেল পোষ্ট আছে 222 ইয়াৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ল কেণ্ডিডেট মাষ্ট বি পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আসাম এণ্ড হি or she must produce PRC issued in Assam for educational purpose. Educational qualification দিয়া আছে BE হ'ব লাগিব civil engineering আৰু AICTE and recognized university by government দ্বাৰা এপ্ৰুভ হোৱা ইনষ্টিটিউটত হ'ব লাগিব। তাৰ পিছত ইয়াতে এটা সেলফ এটাস্টেড ভ্যালিড সাপোর্টিং ডকুমেন্ট আমাক সব সেলফ এটাস্টেড ডকুমেন্ট দিব লাগিব। সেকেন্ড পোস্টটো দিছে নেম অফ পোস্ট জুনিয়র ইঞ্জিনিয়ার আন্ডার পঞ্চায়েত এন্ড রুরাল ডেভেলপমেন্ট ডিপার্টমেন্ট, টোটাল নাম্বার অফ পোস্ট দিয়া আছে 344 পোস্ট দিয়া আছে। ইয়াতে সেম ক্রাইটেরিয়া পার্মানেন্ট রেসিডেন্ট অফ আসাম আৰু ক্যান্ডিডেট মাস্ট প্রডিউস PRC issued in Assam for educational purpose. Educational qualification, a candidate must have passed engineering diploma or degree in civil engineering obtained from institution approved by AICTE recognized university. তাৰ পিছত ইয়াতো সেলফ এটাস্টেড ডকুমেন্ট খিনি সাবমিট কৰিব লাগিব। থাৰ্ড নাম্বাৰ পোষ্ট হৈছে এসিস্ট্যান্ট আৰ্কিটেক্ট, এসিস্ট্যান্ট আৰ্কিটেক্ট আন্ডাৰ পাব্লিক ওয়ার্কস ডিপার্টমেন্ট, PW ডিপার্টমেন্ট বিল্ডিং এন্ড ন্যাশনাল হাইওয়েৰ কাৰণে নাম্বাৰ অফ পোষ্ট আছে 11। এনেকৈ আমাৰ এডভাৰটাইজটো দিয়া আছে। ইয়াৰো ক্ৰাইটেৰিয়া সেম, ক্যান্ডিডেট মাস্ট বি পার্মানেন্ট রেসিডেন্ট অফ আসাম, candidate must produce PRC issued in Assam for educational purpose. Your qualification bachelor degree in architecture from an Indian or foreign university recognized by government আৰু কি কৈছে should be registered with the Council of Architecture India আৰু যিকোনো এটা ভাষা হ'ব লাগিব, আসামিজ, বেঙ্গলি, বড়ো, ইংলিশ বাদে ক'ব লাগিব। এইখিনি হল আমাৰ ক্ৰাইটেৰিয়া। ইয়াতে এটা কন্ডিশন দিয়া আছিল NB বুলি দিয়া আছে, নোট এটা দিয়া আছে candidates must be submit a declaration in the form A appended along with the application form while applying for the post in response to the advertisement made by the commission. এই আমি যেটো এই ফর্ম জমা দিব লাগিব, এই ফর্মৰ লগত এটা ডিক্লাৰেশন ফর্ম A ফরম্যাট আছে, এই ফরম্যাটটো দিব লাগিব। কাৰণ 2019 ত অসম চৰকাৰে যেটো চিলড্ৰেন এক্ট মতে মানে কি কৰিছে স্মল ফ্যামিলিৰ কাৰণে যেটো রুল বনাইছে, এক্ট বনাইছে, সেই রুলটোৰ ডিক্লাৰেশনটো আমাক দিব লাগিব। ডিক্লাৰেশন ফর্ম A আৰু ডাইৰেক্ট ৰিক্ৰুটমেন্ট ফর্ম যেটো এক্সেল ফর্ম অৰিজিনাল ফর্ম আমি জমা কৰিম, সেই ফর্ম দুটা ডাউনলোড কৰিবৰ কাৰণে আমাক ওয়েবসাইট লৈ যাব লাগিব। ওয়েবসাইটটো হল apsc.nic.in। এই ওয়েবসাইট লৈ গলে আমি দেখা পাম ইয়াতে ফর্মস এন্ড ডাউনলোডস বুলি অপশনটো আছে। ফর্মস এন্ড ডাউনলোড এই অপশনটোত আমি যদি ক্লিক কৰো তেনেহলে এনেকৈ আমাৰ পেজটো ফুল খাব। ইয়াতে ডিক্লাৰেশন ফর্ম A দিয়া আছে, এই ডিক্লাৰেশন ফর্মটো আমাক লাগে। ইয়াতে ক্লিক কৰিলে আমি ডাউনলোড কৰিম আৰু এই ডাউনলোডত ক্লিক কৰি আমি ফর্মটো ডাউনলোড কৰি লম আৰু এনেকুৱা ফর্ম ওলাই আহিব। ডাউনলোড কৰাৰ পিছত এইটো আমাৰ ডিক্লাৰেশন ফর্ম ওলাই আহিব, এনেকুৱা ধৰণৰ ডিক্লাৰেশন ফর্ম এটা ওলাই আহিব। সেই ফর্মটো ডাউনলোড কৰিব লাগিব আৰু এই ফর্মটো ফিল আপ কৰি আমাৰ মেইন ফর্মৰ লগত জমা দিব লাগিব। ইয়াতে দিছে আই শ্ৰীমতী যিয়ে এপ্লাই কৰিব তাৰ নাম হ'ব ক্যান্ডিডেট জনৰ নাম, son, daughter, husband, wife of শ্ৰী, son হলে বাপেকৰ নাম, daughter হলে বাপেকৰ নাম, husband হলে ওয়াইফৰ নাম আৰু wife of husbandৰ নাম, age ইমান years, resident of address to লিখিব, do here declare as follows I have filled my application for the post of, ইয়াত কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে সেই পোষ্টটো লিখিব আৰু ইয়াত advertised ভাইট এডভাৰটাইজ নাম্বাৰ দিয়া আছে। ইয়াতে এডভাৰটাইজটো খুলিলে গম পাব ইয়াতে এই এডভাৰটাইজ নাম্বাৰটো দিয়া আছে, এডভাৰটাইজ নাম্বাৰ 0320। এইটো
তাতে ভৰাই দিব লাগিব ইয়াতে এডভাৰটাইজ নাম্বাৰটো ভৰাই দিব লাগিব আৰু নাম্বাৰ 2 দিছে I have dash number as on today their names sex and date of birth are যেহেতু এইটো স্মল ফ্যামিলি প্ল্যানিং কেইটা মানে লৰা ছোৱালী আছে চিলড্ৰেন আছে হেইটো দিব লাগিব কেইজন আছে হেইটো নাম্বাৰটো লিখিব লাগিব আৰু ইয়াৰ নেমটো লিখিব লাগিব মেল নে ফিমেল লিখিব লাগিব ডেট অফ বাৰ্থ লিখিব লাগিব যিমানটা বাচ্চা আছে তাৰ পিছত এইখিনি দিব লাগিব I am aware that এইখিনি ডিক্লাৰেচন দিব লাগিব I am not married married হলে married বুলি দিব not married হলে not married কাটি দিব এইটো married টো ৰাখি দিব আৰু married টো কাটি দি not married টো ৰাখি দিব এইটো আপোনালোকৰ অপচন হিচাপে দিব তাৰ পিছত এই ডিক্লাৰেচনটো দিয়াৰ পিছত ইয়াত প্লেস আৰু ডেট লৈ ইয়াতে সিগনেচাৰ অফ দা এপ্লিকেন্ট ইয়াতে মাৰি এইটো আমাৰ মেইন ফৰ্মৰ লগত জমা দিব লাগিব আমাক অৰিজিনাল ফৰ্মটো ডাউনলোড কৰিবলৈ হলে এইটো ডাইৰেক্ট ৰিক্ৰুটমেন্ট ডিআৰ নিউ ফৰ্ম এই ফৰ্মটো এইটো লাগিব এইটো ডাউনলোড কৰাৰ কাৰণে ইয়াতে ডাউনলোড অপচনটো আছে এই ডাউনলোড অপচনত আমি কি কৰিম ক্লিক কৰিলে ফৰ্মটো ফুল খাব ফৰ্মটো এনেকুৱা ধৰণৰ ফুল খাব এই ফৰ্মটো আমাক ফিলআপ কৰি সব ডকুমেন্ট হাৰ্ড কপি দি অফিসত জমা দিব লাগিব এই ফৰ্মটো কেনেকৈ ফিলআপ কৰিব লাগে তাকে মই আজি ভিডিওটো দেখুৱাব বিচাৰিছো এতিয়া মই আৰম্ভ কৰিম ভিডিওটো কেনেকৈ আমি ফৰ্মটো ফিলআপ কৰিম ইয়াতে ইনস্ট্ৰাকচন হাউ টু এপ্লাই ইনস্ট্ৰাকচন টু ক্যান্ডিডেট দিয়া আছে ইয়াতে ফাৰ্স্ট ইনস্ট্ৰাকচন এইটো ভালকৈ মনত ৰাখিব অনলি ব্লু অৰ ব্ল্যাক বল পেনেৰেহে এইটো ফিলআপ কৰিব পাৰে ব্লু অৰ ব্ল্যাক ইউজ কৰিব পাৰিব কিন্তু বল পেন হ'ব লাগিব ইংক পেন জেল পেন নহব candidate must carefully through terms and condition advertisement age limit চাব লাগিব experience when necessary যদি লাগে দিব লাগিব এইখিনি আপোনালোকে ভালকৈ পঢ়ি ললে গম পাব ইয়াতে কি দিয়া আছে মই এইখিনি আলোচনা কৰিব বিচাৰিছো applications which are not accompanied by any one of the under mentioned documents will not be entertained ইয়াৰ যিকোনো এটা যদি না থাকে তেনে হলে এপ্লিকেশনটো ক্যান্সেল হ'ব অৰিজিনাল ট্ৰেজাৰি ৰিসিপ্ট লাগিব এই সার্টিফিকেট লাগিব এই সার্টিফিকেটটো কিন্তু ইয়াতে কৈ দিছে নো ডকুমেন্ট আদার দেন এসএসএলসি অর ক্লাস 10 বোর্ড এক্সামিনেশন এডমিট কার্ড অর পাস সার্টিফিকেট এই মানে মেট্রিকৰ ডকুমেন্ট বাদে মেট্ৰিকৰ সার্টিফিকেট বা এডমিট বাদে বাকি কিবা ডকুমেন্ট দিলে এই প্রুফ হিচাপে একসেপ্ট কৰা নহব সার্টিফিকেট এন্ড মার্কশিট অল এক্সামিনেশন এসএসএলসি অনওয়ার্ডস অফ দা কোয়ালিফাইং এক্সামিনেশন যদি কাস্ট সার্টিফিকেট এসটি এসসি ওবিসি হয় wherever necessary হেতু দিব লাগিব যদি পিডব্লিউডি হয় ডিসেবিলিটি সার্টিফিকেট যদি নেসেসারি হয় দিব লাগিব 2 copies of recent passport size photograph with white background এটো মনত ৰাখিব ফটোকপি যেটো দিব এটো এপ্লিকেশন কৰোতে যেটো ফটোকপি দিব ইয়াতে ফটো লাগিব এই ফটোটো হোয়াইট ব্যাকগ্রাউন্ডৰ হ'ব লাগিব আৰু ইয়াত সাইজটো দিয়া আছে 3.5 * 4.5 সেন্টিমিটাৰ আৰু ইয়াতে সাইন কৰিব লাগিব এটো ফটোকপি হোয়াইট ব্যাকগ্রাউন্ডৰ দিব লাগিব সিগনেচাৰ মাৰিব তাতে এক্সপেৰিয়েন্স সার্টিফিকেট ইফ নেসেসারি হেতু দিব লাগিব আৰু বিপিএল সার্টিফিকেট দিব লাগিব আইবা ইডব্লিউএস ইকোনমিক উইকাৰ সেকশনৰ যেটো সার্টিফিকেট সার্কেল অফিসাৰৰ পৰা উলিয়াই লৈ দিব লাগিব বিপিএল সার্টিফিকেট এই কাৰণে দিব লাগিব বিপিএল সার্টিফিকেটৰ বিপিএল মানুহবিলাকৰ কাৰণে আমাৰ কি হৈছে এক্সামিনেশন ফিজটো ৰিবেট দিছে হেতু দিব নালাগে এক্সামিনেশন ফিজ ফ্ৰী দিছে গতিকে এইটো সার্টিফিকেট দিলে আমি এক্সামিনেশন ফিজটো ফ্ৰী পাম এনেকৈ আমি ফৰ্মটো ফিলআপ কৰিব পাৰো এতিয়া মই আৰম্ভ কৰিম কেনেকৈ ফৰ্মটো ফিলআপ কৰিব পাৰি paste here a copy of your recent passport size photograph of size 3.5 cm into 4.5 cm and sign in the box below ইয়াতে মই আগতে কৈছো হোয়াইট ব্যাকগ্রাউন্ডৰ এই সাইজৰ ফটো এটা দিব লাগিব আৰু ইয়াতে আপোনালোকে সিগনেচাৰ কৰিব লাগিব সিগনেচাৰ যাতে বক্সৰ বাহিৰত না যায় এটো ভালকৈ মনত ৰাখিব সিগনেচাৰটো যাতে বক্সৰ বাহিৰত না যায় এটো হৈ গল সিগনেচাৰ ইয়াত এডভাৰটাইজমেন্ট নাম্বাৰটো লিখিব লাগিব ইয়াত এডভাৰটাইজমেন্ট নাম্বাৰটো লিখিব লাগিব এডভাৰটাইজমেন্ট নাম্বাৰটো এডভাৰটাইজটো লৈ গলে ফাৰ্ষ্টতে পোৱা যায় ইয়াতে এডভাৰটাইজমেন্ট নাম্বাৰ 03/2020 এটো পাই যাব তাৰ পিছত নেম অফ দা পোষ্ট এন্ড ডিপাৰ্টমেন্ট এপ্লাইড ফৰ ইয়াত নেম অফ দা পোষ্ট লিখিব এসিস্ট্যান্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ এসিস্ট্যান্ট আৰ্কিটেক্সাৰ যি হয় আৰু কোনটো ডিপাৰ্টমেন্টৰ কাৰণে পঞ্চায়ত এন্ড রুরাল ডেভেলপমেন্ট অর পিডব্লিউডি এনএইচ এন্ড বিল্ডিং যেটো হয় হেতু ইয়াতে লিখিব তাৰ পিছত ইয়াতে applicants full name দিব লাগিব কি ইউজ কৰিব কৰিছে ব্লক লেটাৰস ইন ইংলিশ এটো ইউজ কৰিব কৈছে যেটো এসএসএলসি এডমিট বা সার্টিফিকেটত আছে হেই নামটোহে লিখিব ইয়াতে এটা কৈ লিখিব এটা নাম
ৱাৰ্ড শেষ হোৱাৰ পিছত সাপোজ শেষ হৈ গল এটা গ্যাপ দি আৰু এটা লিখিব তাৰ পিছত শেষ হৈ গল আৰু এটা গ্যাপ দি এইটো লিখিব এটা গ্যাপ দি লিখিব ৱাৰ্ড বিলাক আৰু লেটাৰ বিলাক কন্টিনিউ কৰি যাব ইয়াতে ফাদাৰ্স নেম ইন ফুল ফাদাৰ্স নেমো এনেকৈ এটা ৱাৰ্ড লিখাৰ পিছত ইয়াতে এটা গ্যাপ দিব তাৰ পিছত আৰু এটা ৱাৰ্ড লিখাৰ পিছত এটা গ্যাপ দিব এনেকৈ গ্যাপ দি লিখিব মাদাৰ্স নেম ইন ফুল ইয়াতে মাদাৰ্স নেমো তেনেকৈ ফিল আপ কৰি যাব নাম্বাৰ 4 হল জেন্ডাৰ জেন্ডাৰ মেল অৰ ফিমেল মেলৰ কাৰণে ইয়াতে এম লিখিব আৰু ফিমেলৰ কাৰণে এফ লিখিব এম আৰু এফ কেৱল লিখিব ডেট অফ বাৰ্থ লিখিব কৈছে ডেট অফ বাৰ্থ এজ পাৰ এছএছএলসি সাৰ্টিফিকেট হিচাপে ইয়াতে লিখিব লাগিব ডি ডেট ইয়াতে লিখিব লাগিব মান্থ এম আৰু ইয়াতে লিখিব লাগিব ইয়াৰ এনেকৈ তিনিটা ডি এম ৱাই ডেট মান্থ আৰু ইয়াৰ এইটো এইজ অন 1st জানুৱাৰী এইজ অন 1st জানুৱাৰী 2000 ইয়াতে 2020 মাৰিব যেহেতু 20 ৰ এডভাৰটাইজ হয় 2020 মাৰিব ইয়াতে লিখিব কিমান বছৰ হৈছে এইটো সাপোজ 24 ইয়াৰ্স 3 months 7 days এনেকৈ ফিল আপ কৰিব তাৰ পিছত নেশনালিটি আমাৰ ইন্ডিয়ান হয় ইয়াতে নেশনালিটি ইন্ডিয়ান বুলি ফিল আপ কৰি দিব লাগিব তাৰ পিছত ক্যাটাগৰী হল আমাৰ জেনাৰেল বা বিপিএল ইডব্লিউএস এসসি এসটি যেটো হয় ইয়াতে আমি হেইটো লিখি দিম আৰু জেনাৰেল বাদে বাকি যিবিলাক দিব হিয়তে কি কৰিব লাগিব সাপোৰ্টিং ডকুমেন্টটো দিব লাগিব মানে সাৰ্টিফিকেট দিব লাগিব কাষ্ট সাৰ্টিফিকেট বা বিপিএল সাৰ্টিফিকেট দিব লাগিব ইয়াতে পিডব্লিউডি ডিসেবিলিটি কিবা আছে নেকি যদি আছে কোনটো হয় হেইটো টিক দিব লাগিব ওএইচ অৰ্থ হ্যান্ডিক্যাপ এইচআই হিয়াৰিং ইম্পেয়াৰ্ড এটো হিয়াৰিং ইম্পেয়াৰ্ড হয় কানেৰে কম শুনা মানুহখিনিৰ কাৰণে আৰু এইটো ভিজুৱেল ইম্পেয়াৰ্ড হয় চকুৰে কম দেখা মানুহবিলাকৰ কাৰণে যেটো হয় হেতু টিক দিব আৰু যদি এই তিনটাৰ বাহিৰত নহয় আদার্স ইয়াতে লিখিব পাৰে বেলেগ কিবা যদি পিডব্লিউডি আছে তেনেহলে হেতু ইয়াত মেনশন কৰি দিব পাৰে তাৰ পিছত পার্মানেন্ট এড্ৰেছটো ইয়াতে লিখি দিব গাঁও চহৰ নগৰ স্টেট থানা পোষ্ট অফিস জিলা যি আছে ডিস্ট্ৰিক্ট সব লিখিব আৰু পিন নাম্বাৰটো লিখিবলৈ পাহৰি নাযাব কাৰণ পোষ্ট অফিসত যাব প্ৰেজেন্ট এড্ৰেছ ফৰ কমিউনিকেশন ইয়াতো প্ৰেজেন্ট এড্ৰেছটো লিখিব যত নেকি আপোনালোকৰ এপইন্টমেন্ট লেটাৰ বা কলিং লেটাৰটো যাব ইয়াতে সবখিনি লিখিব অপশনাল সাবজেক্ট ইয়াতে where ever applicable অপশনাল সাবজেক্ট কি হয় হেতু লিখিব 1 আৰু 2 দিয়া আছে examination zone candidate must choose one of the zones listed below এইটো ইয়াতে আমি এক্সামিনেশন সেন্টার দিব লাগিব এক্সামিনেশন সেন্টারটো আমাৰ এডভাৰটাইজমেন্টত দিয়া আছে কত আমি লব পাৰি এক্সামিনেশন সেন্টার মই দেখুৱাই দিছো সেন্টার বিলাক ইয়াতে জোন বিলাকৰ নাম দিয়া আছে শিলচৰ জোৰহাট নগাঁও তেজপুৰ কোকৰাঝাৰ গুৱাহাটী আৰু ইয়াতে ডিস্ট্ৰিক্ট কোন ডিস্ট্ৰিক্ট কভাৰ কৰিব হেইখিনি ইয়াতে দিছে যেনে শিলচৰ জনৰ কাৰণে এই তিনটা ডিস্ট্ৰিক্ট দিব আৰু জোৰহাটৰ এই কেইটা ডিস্ট্ৰিক্টৰ কাৰণে তিনিচুকীয়া গোলাঘাট এই কেইটা ডিস্ট্ৰিক্টৰ কাৰণে জোৰহাট দিব ডিমা হাছাও কাৰ্বি আংলং নগাঁও মৰিগাঁও এই কেইটা ডিস্ট্ৰিক্টৰ কাৰণে নগাঁও দিব বিশ্বনাথ ধেমাজি এই কেইটাৰ কাৰণে তেজপুৰ বঙাইগাঁও চিৰাং ধুবুৰী গোৱালপাৰা কোকৰাঝাৰ সাউথ চালমাৰা এই কেইটাৰ কাৰণে কোকৰাঝাৰ বৰপেটা বাক্সা কামৰূপ ইয়াৰ এই কোনটো ডিস্ট্ৰিক্টৰ হয় আপুনি ইয়াৰ পৰা চাই লৈ এইটো হিচাপে নেম অফ জোন সেন্টাৰটো দিব লাগিব এইটোৱে মাস্ট চুজ ওয়ান জোন লিস্টেড জোনটো হে লিখিব ইয়াত ডিস্ট্ৰিক্ট লিখিব নালাগে জোনটো লিখিব এই জোন কেইটাৰ পৰা উলিয়াই লৈ এই জোন কেইটাৰ পৰা উলিয়াই লৈ এই কেইটা জোন এই কেইটা উলিয়াই লৈ যেটো ডিস্ট্ৰিক্ট হয় হিচাপে জোনটো সিলেক্ট কৰি লব এটো হৈ গল আমাৰ এক্সামিনেশন সেন্টাৰটো হৈ গল জোনটো আমি ইয়াতে দি দিলো তাৰ পিছত 14 ডিটেইলস অফ ফিজ ফিটো দিব লাগিব এপ্লিকেশন অফ এক্সামিনেশন ফিজ আমাৰ দিব লাগিব ইয়াতে দিয়া আছিলে আমাৰ জেনাৰেলৰ কাৰণে 250 এটো আমাৰ এডমিশন ফিজ কিটো ফিজটো আমি ইয়াৰ পৰা চাই লব পাৰিম দেখুৱাই দিছো মই ইয়াতে এইটো ফৰ জেনাৰেল অৰ ইডব্লিউএস ক্যান্ডিডেট দিব লাগিব 250 ফৰ এসসি এসটি এমওবিসি ওবিসি এইবিলাকৰ কাৰণে 150 আৰু বিপিএল ৰ কাৰণে নীল ক্যান্ডিডেটে ফিজ দিব নালাগে বিপিএল ক্যান্ডিডেটে কিন্তু বিপিএল সাৰ্টিফিকেটটো ইহতে লগত দিব লাগিব আৰু এইটো কি কৈছে the application fees for all the post under the state gov
is nil কাৰ কাৰণে PWD বিলাকৰ কাৰণে PWD candidate should enclose their application form PWD candidate বিলাকৰ কাৰণে examination fees টো কি দিয়া আছে ফ্ৰী দিয়া আছে নীল দিয়া আছে গতিকে হেলে সাৰ্টিফিকেট দিলে examination fees টো ফ্ৰী পাই যাব এতিয়া এইটো ট্ৰেজাৰি চালান কাটিব লাগিব এইটো এড্ৰেছত এইটো 105 স্টেট পাব্লিক সাৰ্ভিস কমিশন নন ট্যাক্স এইটো এড্ৰেছ মতে ট্ৰেজাৰি চালানটো কাটিব লাগিব আৰু ইয়াৰ নেম অফ দা ট্ৰেজাৰি অফিস কোনটো ট্ৰেজাৰি অফিসত কাটিছে গুৱাহাটী বা দিছপুৰ বা লখিমপুৰ বা তিনিচুকীয়া বা নলবাৰী ধুবুৰী গোৱালপাৰা যেটো ডিস্ট্ৰিক্টত কাটিছে সেই ট্ৰেজাৰি অফিসটোৰ নাম দিব লাগিব ইয়াতে নাম্বাৰ এন্ড ডেট অফ ট্ৰেজাৰি ৰিসিপ্ট ইয়াতে ডেট আৰু নাম্বাৰটো লিখি দিয়ে ৰেড পেনেৰে সকলোৱে জানো হেতু দিব লাগিব ইয়াত এমাউন্টটো লিখিব লাগিব 250 হলে 250 আৰু 150 হলে 150 আৰু ক্যাটাগৰী ইয়াতে লিখি দিব লাগিব জেনাৰেল ইডব্লিউএছ কোনটো হয় হেতু লিখি দিব লাগিব enclose copy of original treasury receipt no duplicate photocopies will be accepted আমাক original copy টো লগতে দি দিব লাগিব তাৰ পিছত নাম্বাৰ 15 educational qualification professional qualification training course from SSLC onward SSLC ৰ পৰা যিমানখিনি পঢ়াশুনা কৰিছে সাৰ্টিফিকেট ডিপ্লোমা হওক ট্ৰেইনিং কোৰ্স হওক professional course হওক সব দিব লাগিব ইয়াত SSLC লিখিলে ডিভিজন লিখিলে ইয়াতে পার্সেন্টেজ লিখিলে কোন বছৰত পাস কৰিছে লিখিলে কোর্স টু ডিউৰেশন 2 ইয়ার্স 3 ইয়ার্স লিখিলে ইনস্টিটিউশন বোর্ড সেবা আছে ইউনিভার্সিটি যি হয় লিখিলে কোন কোন সাবজেক্ট লৈ পাস কৰিছে এনেকৈ লিখিলে ইয়াতে লিখিলে হায়ার সেকেন্ডারি সায়েন্স আর্টস কমার্স যি হয় হেতু লিখিব ইয়াতে লিখিলে ডিগ্রি গ্রাজুয়েট এই কেদৰে ফিল আপ কৰি যাব ইয়াতে কিবা ডিপ্লোমা থাকিলে হেতু লিখিব কিবা প্ৰফেশনাল কোর্স থাকিলে এইটো লিখিব লিখি এইখিনি ফিল আপ কৰি দিব তাৰ পিছত 16 employment experience the experience column should be filled when especially mentioned in the advertisement কাৰণ কিছুমান advertisement দিয়া থাকে কেৱল মানে চাকৰি কৰা মানুহবিলাকৰ প্ৰমোশন বা ইহঁতৰ ডেপুটেশনত আহে হেনে তেনেকুৱা ধৰণৰ যদি এক্সপেৰিয়েন্স আছে ইয়াতে ফিল আপ কৰি যাব এইখিনি ফিল আপ কৰি যাব তাৰ পিছত if ex serviceman এটো গ্ৰেড 3 পোষ্টৰ কাৰণে কেৱল হয় ইয়াতে যদি হয় এইখিনি ফিল আপ কৰি দিব ইয়াতে নালাগে এইটো 18 are you debarred from any examination and এইটো যদি কোনো এক্সামিনেশনৰ পৰা যদি বাহিৰ কৰি দিছে বা আউট কৰি দিছিলে ইউপিএসসি পিএসসি স্টেট পাব্লিক সার্ভিস কমিশন তেনেকুৱা ধৰণৰ তেনেহলে ইয়েস হলে ইয়েস দিব নো হলে নো হ'ব সাধাৰণতে আমাৰ নহয় এইটো নো হ'ব are you debarred from applying for any government post চাকৰিৰ পৰা কিবা খেদা খাইছে নেকি বা সাসপেন্ড হৈছে নেকি হলে ইয়েস দিব নো হলে নো দিব 19 for doctors all branches please specify registration number doctor বিলাকৰ কাৰণে হয় এইটো নালাগে ইয়াৰ এইটো পোষ্টৰ কাৰণে আমাৰ ইয়াত নালাগে আৰু ডক্টৰ বিলাকৰ কাৰণে হিহঁতৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ আৰু কোনে ৰেজিস্টাৰ কৰিছে অথৰিটিটো দিব লাগিব তাৰ পিছত ডিটেইলছ এনক্লোজাৰ পুট সিৰিয়াল নাম্বাৰ এইটো খুব ভালকৈ মনত ৰাখিব কি কি কাগজ আমি লগত দিছো হেতু দিব লাগিব ইয়াত সিৰিয়াল নাম্বাৰ ইয়াতে সিৰিয়াল নাম্বাৰ দিব ইয়াতে ডিটেইলছ কি হয় ইয়াতে দিলে মেট্ৰিক এছএছএলসি এডমিট ইয়াতে দিলে এছএছএলসি মার্কশিট ইয়াতে দিলে এইচএস মার্কশিট ইয়াতে দিলে গ্রাজুয়েশন মার্কশিট ইয়াতে কিবা ডিপ্লোমা থাকিলে দিলে নাম্বার অফ শীট মানে কেইটা পেজ আছে পেজ নাম্বার দিলে কেইটা 1 2 এনেকৈ এটা পেজ আছে দুটা পেজ আছে এনেকৈ দিলে ঠিক তেনেকৈ যদি ইয়াতে জাগা নহয় ইয়াতো ডিটেইলছ দিব পাৰে তাৰ পিছত আমাৰ ডিক্লাৰেশন লাষ্ট স্টেজ লৈ আহি গৈছো আই ডু হেয়াৰবাই এনেকৈ পঢ়ি লব এইখিনি ডিক্লাৰেশনটো দি দিছে দি ইয়াতে প্লেস কোড পৰা জমা দিছে হেতু লিখিব আৰু কোনটো ডেটত জমা দিছে হেতু লিখিব আৰু ইয়াতে সিগনেচাৰ অফ দা ক্যান্ডিডেট ইয়াতে কিন্তু শর্ট সিগনেচাৰ নামাৰিব ফুল সিগনেচাৰ বিচাৰিছে ফুল সিগনেচাৰটো মাৰিব এইখিনি কৰি আমি অফিসত জমা দিব লাগিব অফিসত জমা দিয়াৰ কিছুমান ৰুল দিছে মই ৰুলখিনি দেখুৱাই দিছো কেনেকৈ জমা দিব লাগিব অফিসত সেই ৰুলখিনি মই ইয়াতে দেখুৱাই দিছো দি নেম অফ পোষ্ট এপ্লাইড ইন বোল্ড লেটাৰ্স নেম আমি এনভেলপ যেটো ভিতৰত ভৰাই দিম এনভেলপৰ ওপৰত লিখিব কৈছে নেম অফ দা পোষ্ট এপ্লাইড ফৰ এটো আমি লিখো নহয় নেম অফ দা পোষ্ট এপ্লাইড ফৰ এসিস্ট্যান্ট ইঞ্জিনিয়াৰ নেম অফ দা পোষ্ট এপ্লাইড ফৰ জুনিয়ৰ ইঞ্জিনিয়াৰ হেতু লিখিব কৈছে দা নেম অফ দা পোষ্ট এপ্লাইড for should be clearly written in bold letters in the envelope containing the application form and it should be addressed to aru kak address koribo lagibo eitu deputy secretary APHC Jawaharnagar Khanapara Guwahati 22
এইটো এড্ৰেছত পঠাব লাগিব আৰু যেটো আমি পোষ্টৰ কাৰণে এপ্লাই কৰিম সেই লিখাখিনি বোল্ড লেটাৰেৰে লিখিব লাগিব আৰু এইটো মই আগতে দেখুৱাই দিলো ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ ফৰ্মটো কোৰ পৰা আমি ডাউনলোড কৰিছো ডাউনলোড কৰি লৈ আমাক এপ্লাই কৰিব লাগিব লাষ্ট ডেট হল 24/07/2020 ইয়াৰ পিছত সাবমিট কৰিলে কিন্তু একচেপ্ট নহব এইখিনিয়ে মই কেনেকৈ সাবমিট কৰিব লাগে ভিডিওটো দেখুৱাই দিলো যদি ভিডিওটো ভাল লাগিছে নিশ্চয় লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লব থ্যাংক ইউ